ছাব্বিছত কোন হ'ব মুখ্যমন্ত্ৰী, হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ? কাৰণ গৌৰৱ গগৈ এতিয়া APCCৰ সভাপতি, লগতে তেওঁ তৰুণ গগৈৰ পুত্ৰ, আৰু তাৰ লগত আৰু এটা ইম্পৰ্টেণ্ট কথা আছে যে তেওঁ আহোম জনজাতিক প্ৰতিনিধিত্ব কৰে। উজনি অসমত আহোম জনজাতি বা জনজাতীয় ভোট বেংকৰ এটা ইম্পেক্ট আছে। গতিকে গৌৰৱ গগৈক সভাপতিৰ দায়িত্ব দিয়াৰ লগে লগে অসমৰ ৰাজনৈতিক দৃশ্যপট সলনি হৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও এই কথাখিনি বুজি পাইছে। সেইকাৰণে তেওঁ গৌৰৱ গগৈ ভাৱমূৰ্তি নষ্ট কৰাৰ কাৰণে তেখেতৰ পৰিয়ালক আটেক কৰিছে। গৌৰৱ গগৈক ISI এজেণ্ট বুলি কৈছে, গৌৰৱৰ ৱাইফক ISI পেৰলত থকা বুলি কৈছে।